আপুনি মোক ইমান দিনে ঠাইলৈ লৈ আহিছে, মোৰ আজি বহুত ফূৰ্তি লাগিছে। হয়নে মোৰ মৰমৰ চিটপখিলিজনী? হয়। চোৱা ইমান ধুনীয়া ঠাই, এটা গান গোৱা আকৌ। অকল মই নাগাওঁ, কিন্তু আপুনি ক'ব লাগিব। হ'ব দিয়ক গাম, মই কিন্তু চেষ্টাহে কৰিম। হ'ব দিয়ক, চেষ্টা কৰিলে হ'ব। সঁচাকে কোৱা, কথাটি কোৱা, মোক জানো ভাল পোৱা। সেই গাওক আকৌ। নকওঁ মোৰ চকুলৈ চোৱা। আপুনি ইমান ধুনীয়া গান গায়। হয় নেকি মোৰ মৰমৰ চিটপখিলিজনী? হয়। আকৌ এটা গান গাওকচোন। মই মোৰ বাবে। তেতিয়াহ'লে কি গাওঁ মনত পৰিছে ৰবা। আকাশলে মইনো কিয় চাম, মোৰচোন কাষতে জোনাকী। চিট পখিলি আকৌ গাবলৈ নিদিবা আৰু দেই। হ'ব বাৰু দিয়ক। মা। ডাঙৰ মাজনী বহে আকৌ। নাই দেউতা, মই নবহো। মাক মাতি আছো তুমি। হেৰা ওলাই আহাচোন বাহিৰলৈ, কোন আহিছে চোৱাহি। এই গৈছো ৰ'বচোন। ডাঙৰ মাজনী তই। মা, মই বাৰু তোমাৰ সঁচাকৈ নিজৰ ছোৱালী নহয় নেকি? মাজনী, এইবোৰ কথা বাদ দেছো তই। মা, তুমি মোৰ চকুত হৈ কোৱা যে মই তোমাৰ নিজৰ ছোৱালী। তই মোৰ নিজৰ ছোৱালী অ'। মা, তুমি মোৰ মূৰৰ দৰে শপত খোৱা যে মই তোমাৰ নিজৰ ছোৱালী। মাজনী এইবোৰ কথা বাদ দেচোন। নাই দেউতা, আজি মই বাদ নিদিওঁ। আজি মই তোমালোকৰ পৰা সত্যটো জানিবই লাগিব, মই তোমালোকৰ নিজৰ ছোৱালী হয় নে নহয়। বা প্লিজ মোক ক্ষমা কৰি দে। মইতো কৈছিলো এইবোৰ কথা, মইতো কেনে কৈছিলো এইবোৰ। প্লিজ বা চৰি। নহয় বন্তি, তই মিছা কোৱা নাছিলি, তই সঁচাই গৈছিলি। মাহঁতেহে মোক ইমান দিন মিছা মাতি আছিল। মাহঁতে আজি মোক ক'ব লাগিব যে মই নিজৰ ছোৱালী হয় নে নহয়। মা, তুমি মোক শপতকৈ কোৱা যে মই তোমাৰ নিজৰ ছোৱালী। মাজনী, মই ভাবিছিলো তহঁত দুজনীকে এইবোৰ কথা নকওঁ, সেইবাবে ইমান বছৰে তহঁত দুজনীৰ পৰা এইবোৰ কথা মই লুকুৱাই ৰাখিছিলো অ'। মাজনী, তই মোৰ গৰ্ভৰ সন্তান নহ'লেও মই তোক কোনো গুণে মই নিজৰ সন্তানতকৈ কম চকুৰে চোৱা নাই কোনোদিন। তই মোৰ সদায় নিজৰ ছোৱালী অ'। মাজনী, তই মোৰ পৰা কেতিয়াও দূৰ নহবি দেই। তই সদায় মোৰ ডাঙৰ ছোৱালীজনী অ'। মাজনী, মই ভয় কৰিছিলো তই কেনেবাকৈ সঁচা কথাবোৰ গম পালে মোৰ পৰা দূৰ হৈ যাবি বুলি। মা, মই তোমাৰ পৰা কেতিয়াও দূৰ নহওঁ, সদায় তোমাৰ ওচৰতে থাকিম। মা, তোমাৰ ডাঙৰ ছোৱালীজনী হয়। ডাঙৰ মাজনী, সৰু মাজনী, শুন তহঁতে আজি এটা কথা। মই সৰুৰে পৰা যিমানখিনি দুখ পাই আহিছিলো, মই ভাবিছিলো তই মোৰ নিজৰ ছোৱালী নহ'লেও তোক সিমানখিনি দুখ মই কেতিয়াও পাবলৈ নিদিওঁ। কিয়নো মই ভুগি অহাখিনি তোৰ লগত মই আৰু পুনৰবাৰ কৰিবলৈ বিচৰা নাছিলো মাজনী। মই সৰুৰ পৰাই মোক মোৰ মাহীমাই ইমান অত্যাচাৰ কৰিছিল যে মই সেইখন ঘৰত জীয়াই থাকিবলৈ নোৱাৰা হৈ গৈছিলো। তহঁতৰ দেউতাই এইখন ঘৰলৈ মোক যেতিয়াই বিয়া কৰি আনিছিল, তেতিয়াই কৈছিল এইজনী মোৰ ছোৱালী। আৰু মই তেতিয়াই ভাবি লৈছিলো যে মোৰ এইজনী ডাঙৰ ছোৱালী, মোৰ নিজৰ ছোৱালী। আৰু সেই দিন ধৰি মই তোক কেতিয়াও দুখ পাবলৈ দিব নোৱাৰো মাজনী। তোৰ চকুত চকু পানী দেখিলে মোৰ যেন আগৰ দিনবোৰ ঘূৰি অহা যেন লাগে। মা, এতিয়া এইবোৰ কথা বাদ দিয়া আৰু। আমি সকলোৱে আগৰ নিচিনা মিলি জুলি থাকিম ন ভণ্টি? অ' মা, এতিয়া তুমি চকু পানীখিনি মুচা আকৌ। হেৰি মোলৈ সুধিছেনে, সেই মোৰ ছোৱালীজনীহে মোক আকৌ মা বুলি মাতিছে। মোক তাই নিজৰ মা বুলি মানি লৈছে। হে শুনিছেনে? সঁচাকৈ আজিহে আমাৰ পৰিয়ালটো সম্পূৰ্ণ যেন লাগিছে। জুৰি, তুমি সুস্থনে বাৰু? তেতিয়াহ'লে তুমি অকণমান ৰেষ্ট লোৱা, মোৰ মাহঁতক কৈ আহো। আকৌ শুনা, বেছি কথা কৈ নাথাকিবা। নাথাকো দিয়া অ'। ডাঙৰ শুনাই, আইজনী ভালে আছেনে? আইতা ভালে আছে। যোৱা আইজনীক চাই আহাগৈ। হ'ব দে। মাজনী ব'লা আকৌ। কমলা, তুমি যাবানে? সেই ব'লক মা। আইজনী, অকণ ভাল পাইছানে তুমি? পাইছো এতিয়া। মাজনী ভাল পালে নহ'ব নহয়, খোৱা লোৱা ভালদৰে কৰিব লাগিব। মা, এতিয়াহে কৈছা মা বুলি, তুমি খোৱা লোৱা ভালদৰে নকৰা নহয়, সেইবাবেহে বেমাৰত পৰিছা তুমি। এতিয়াৰ পৰা ভালদৰে খোৱা বোৱা কৰিব লাগিব তুমি। আপোনালোকে যদি এনেকে মৰম কৰি থাকে, খোৱা বোৱা নকৰিলে হ'ব দিয়ক। সেইটো কৰি মাজনী, মা কওক। একদম চুপ থাকে তোমালোকে। আমাৰ এজনী বেছি কথা ক'ব নোৱাৰে নহয়। হয়নে মা? নাতিনীক ক'লে বৰ মৰম যেন পাওঁ। মৰম থাকিবই লাগিব। মৰম থাকিলেহে এটা সম্পৰ্ক মধুৰ হয়। এতিয়া এইবোৰ কথা নাপাতো বাৰু। এতিয়া অকণমান খোৱা তুমি দেই এজনী। হ'ব দিয়ক এতিয়া। মাজনী, মা কোৱা। ভাল পাইছনে তই অকণ? পাইছো মা। মাজনী, মোৰ বহুত ভুল হৈ গ'ল অ'। ইমান মৰমীয়াল ঘৰখন মই ভাঙিবলৈ লৈছিলো অ'। আৰু যদি মোক ক্ষমা কৰি দিবিচোন। যিজনী নন্দিনীক মই বেয়া বুলি ভাবিছিলো, তোক তাইৰ লগত যা জলে সম্পৰ্ক ৰাখিবলৈ কৈছিলো, সেইজনী নন্দিনীয়ে তোৰ বাবে আজি ৩-৪ দিন ধৰি ভাত পানী খোৱা লোৱাটো বাদেই নিজৰ কথা চিন্তাই কৰা নাই, কেৱল তোৰ কথা চিন্তা কৰি। সঁচাকৈ মাজনী, মই বহুত ডাঙৰ ভুল কৰিবলৈ গৈছিলো। হ'ব দিয়াচোন মা, এইবোৰ বাদ দিয়া। তুমি বুজি পাইছা নহয় সকলোবোৰ? এতিয়া সকলো ঠিক হৈ যাব।
হয় অ' মাজনী মই এতিয়া সেইটোৱে বিচাৰোঁ হেই বোলো শুনিছেনে হেই উঠকচোন উঠক কিমান নুশুৱে আৰু হয় কিনো হ'লে তোমাৰ চকুকেইটা কিবাকে মুদিছিলোহে তোমাৰ আকৌ জগাবলৈ হ'লে নাই চাওঁ উঠকচোন আপোনাৰ লগত কেইটামান মোৰ কথা আছে উঠক 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 কোৱাচোন এতিয়া কি হ'ল শুনিছেনে মই যে নহয় এটা বহুত ডাঙৰ ভুল কাম কৰি আছিলোঁ মই মোৰ নিজৰ ছোৱালীৰ ঘৰখন নিজ হাতেই ভাঙিবলৈ চেষ্টা কৰি আছিলোঁ অ' সঁচাকৈ মই বহুত ডাঙৰ ভুল কৰিবলৈ ওলাইছিলোঁ ফুল কৰাটোতকৈ ফুলটো উপলব্ধি কৰাটোহে বহুত ডাঙৰ কথা তুমি যে নিজৰ ফুলটো নিজে উপলব্ধি কৰিছা সেইটো মোৰ বাবে বহুত যিখন ঘৰৰ মানুহে মোৰ ছোৱালীজনীক নিজৰ ছোৱালী বুলি ভাবি ইমান মৰম কৰে তাই সিদিনাখন নকুক তাই একোৱে কৰিব নোৱাৰে কিন্তু নদিনীহঁতে ইমান মৰম কৰিছে ইমান যত্ন লৈছে আৰু মাকহঁতে আইতাকহঁতে যিজনীক মই বুঢ়ী বুলি কৈছিলোঁ সেইজনী মই ক'বলৈ পৰা নাইকিয়া হ'ব দিয়া এইবোৰ কথা এতিয়া বাদ দিয়া তুমি নিজেই নিজৰ ভুলবোৰ বুজি পালা নহয় হ'ব এতিয়া হ'লেও দিয়কচোন মই নিজৰ ওপৰতে নিজে দুখী যেন লাগি আহিছে হ'ব এতিয়া এইবোৰ বাদ দিয়া যোৱা গৈ মোৰ কাৰণে একাপ চাহ লৈ আহা হ'ব দিয়ক কিন্তু আপোনাৰ ওচৰতো মই এটা দুখৰ কাম কৰিছোঁ কিনো দুখৰ কাম মোৰ ইমানখিনি বয়স হোৱাৰ পিছতো মোৰ স্কুলীয়া প্ৰেম ৰমেনক ভাল পাবলৈ এৰা নাছিলোঁ কিন্তু আপুনি একদমেই ভুল নুবুজিব কিয়নো মই ৰমেনক ভাল পাইছিলোঁ হয় কিন্তু সি মোক কেতিয়াও সেই দৃষ্টিৰে চোৱাই নাছিল হে হ'ব দিয়া আগৰ প্ৰেম কথাহে এতিয়া এইটো নহয় যোৱা গৈ যোৱা চাহকাপ লৈ আহা গৈ মোলৈ আপুনি কথাবোৰ ইমান সহজভাৱে ল'ব পাৰিছেনে তাত তুমি ভুল কৰিছা তাৰোপৰি ময়ো ভুল কৰিলি মই তোমাক ক্ষমা কৰি দিছো আকৌ শুনা এটা কথা ভুল কৰাটো ডাঙৰ কথা নহয় ভুল মানুহ মাত্ৰে হয়েই কিন্তু ভুল কৰিলে মানুহে যদি ক্ষমা কৰিব পাৰে সেইটোহে বহুত ডাঙৰ কথা এতিয়া হ'ব বেছিকৈ জ্ঞান নিদিওঁ আৰু জ্ঞান দিলে আকৌ তুমি কেতিয়াবা ৰমেনৰ ওচৰলৈ গুচি যাবা নহয় যোৱা মোক একাপ চাহ বনাই লৈ আহা হ'ব দিয়ক জুৰি তোৰ বাৰু কি খাবলৈ মন গৈ আছে তই যিহকে ক মই সিহকে বনাই দিম কচোন কেৱল তই খাই বৈ ভালদৰে সুস্থ হ'ব নন্দিনী মোৰ বাবে তই ইমান চিন্তা কৰিব নালাগে নহয় ভাল পাইছোঁ দে মই বহুতখিনি আৰু একো খাবলৈ মন যোৱা নাই মোৰ তই ক'লেই নহয় আমিও ক'ব লাগিব আকৌ তেতিয়াহে হ'ব এতিয়া এইবোৰ বাদ দে কি খাবি ক জল্দি ক আহা মই সঁচাকৈ কৈছোঁ মোৰ একো খাবলৈ মন নাইকিয়া আকৌ নাখাই নবৈ বাথৰুমত পঢ়িবলৈ মন আছে তোৰ পঢ়িবলৈ মন নাই আৰু দে তহঁতক যিমানখিনিহে কষ্ট দিলোঁ মই নিজৰ আপোন মানুহৰ বাবে যদি আপোন মানুহে কষ্ট নকৰে তেতিয়াহ'লে কোনে কৰিব আকৌ তাত আগলৈ আৰু এইবোৰ কথা নকবি যদি কেতিয়াবা মোৰ তেনেকুৱা হয় তেতিয়াহ'লে তই জানো কষ্ট নকৰিবি নে নকৰ বুলি পিছত তই তেত পাগলী ভাত দে এইবোৰ কথা ডাঙৰ মা সৰু মা দেউতা ডাঙৰ মা তুমি ভাল পাইছানে বাৰু দেউতা আগতকৈ বহুত ভাল পোৱা যেন লাগিছে ভাল কথা দেই সৰু মা তুমি ভালে আছানে আছো দেউতা মই মানে জুইৰ বাবে কিবা বনাবলৈ গৈ আছিলোঁ আপুনিও কিবা খাব নেকি সৰু মা তুমি আজি বনাব নালাগে দিয়া আজি মোৰ হাতেৰে খাই চোৱাচোন কেনেকুৱানো হয় কিন্তু দেউতা কিন্তু আকৌ কেলে মই জানো তোমালোক দুজনে নিজৰ দেউতা নহয় নে তোমালোকে কেনেবাকে মোক নিজৰ দেউতা বুলি নাভাবা নহয় দেউতা তেনেকুৱা কথা মানে আপোনাক বনাবলৈ দিবলৈ ভাল নালাগে দিয়কচোন সৰু মা তোমালোকে এইখন ঘৰৰ বোৱাৰী হ'লেও আমাৰ কাৰো মনত তোমালোকে বোৱাৰী নহয় আমাৰ নিজৰ ছোৱালী আৰু নিজৰ ছোৱালীক ৰান্ধি বাঢ়ি খোৱাটো কোনো ডাঙৰ কথা নহয় মোৰ খুব হেঁপাহ আছিল মোৰ নিজৰ ছোৱালীজনীৰ কিন্তু এতিয়া চোৱা মোৰ এজনী ছোৱালী নহয় দুজনী ছোৱালী এতিয়া মই ৰান্ধি বাঢ়ি নোখোৱালে হ'ব জানো এতিয়া কোৱা খাবানে মোৰ হাতৰ খাম দেউতা তেতিয়াহ'লে তোমালোকে ইয়াতে অকণ সময় বহা মই হ'লেই তোমালোকক মাতি দিম হ'বনে হ'ব দেউতা গুড গাৰ্ল দেউতা মানুহজন বৰ ভাল হয় দিয়ক আমি এইখন ঘৰ কপাল হাতি পাইছোঁ প্ৰত্যেকৰে কপালত এনেকুৱা এখন মৰমীয়াল ঘৰ নাথাকে হেল্ল' এভৰিৱান এইকেইদিন আপোনালোকে প্ৰায় কৈ আছে যে মৰমৰ চাদৰ নিদিয়ে নেকি মৰমৰ চাদৰ শেষ হ'ল নেকি নাই মৰমৰ চাদৰ শেষ হোৱা নাই কিন্তু আমাৰ এই চেনেলটোতে এটা নতুন ভিডিঅ' আপলোড কৰা গৈছে প্ৰতিজ্ঞা নামৰ আপোনালোকে সকলোৱে চাবচোন আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই হয় কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিলেহে আমাৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ পাব সেই গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ সকলোৱে ভালে থাকক লগতে আপোনালোকে এতিয়া যেনেদৰে মৰম দি আছে আগলৈও তেনেদৰে মৰম দি থাকিব মৰমবোৰ কমাই নিদিব আকৌ